নাগৰিকত্ব সন্মান মূল্যবান সম্পদ বলেনে আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফ্যামিলি চাৰিটা তিনিটা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যবান সম্পদ হ'বই নোৱাৰে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব ব্যক্তিগত কথা এনেকুৱা কথা হ'বই নোৱাৰে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো সকলোৰে কথা এইটো কথা হ'ব নোৱাৰে ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ তেখেতৰ মই আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ কিন্তু এনেকুৱা কথা কোৱা উচিত নহয় সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে এইটো আপুনি জানে ছাৰ এনেকুৱা কথাখিনি ক'বলৈ নিদিব মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া বাবা অখিল গগৈৰ বেমাৰটো কিয় লৈছে একে ৰচিদ সাহেব কিবা নতুন ঘটনা হৈ গ'ল নেকি আজি ইমান জপিয়াই আছে বক আপোনালোকৰ কথাটো জাকিৰ হুছেইন সিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971 তাত আমি কম্প্ৰমাইজ নকৰো যিটো কৈছে অসম চুক্তি খালি এই কথাটো যদি মোৰ ভুল হৈছে আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব মোৰ মনটো অপেন আছে সুপ্ৰিম কোৰ্টৰ জাজমেন্ট যাক আপোনালোকে আদৰণি জনাইছে বিৰোধিতা কৰা নাই আপোনালোকে আদৰণি জনোৱা জাজমেন্টত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা সেল উইল নহয় মে নহয় ইলিগেল এক্সপালছন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ভাল উকিল আছে কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইন্টাৰপ্ৰিটেশনটো ভুল হৈছে মই মানি লম কোনো কথা নাই খালি মই ইমানে অনুৰোধ কৰিম কাৰণ আজিতো ডিবেট চলি থাকিব আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক কথা বতৰা পাতক পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল মানুহ মাত্ৰেই ভুল হয় কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম পুশবেক চলি থাকিব আৰু যিদিনা pushback is against international declaration of human rights a man cannot be stateless being a head of the state thank you cannot go against the international place of origin should be ascertained একদম and the country should accept chairman sahab please second rastat loise মোক ইয়াত হৰুৱাই দিয়ক দুটা এটা হল হয় জাজমেন্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক নহলে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিক্যালি গুছাই দিয়ক আদাৰৱাইজ ইলিগেল এক্সপালছন এক্ট 1950 অসমত পুশবেক উইল কন্টিনিউ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আৰু আপুনি মুখ্যমন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী যিখিনি ক'লে ধন্যবাদ জনাইছো ছাৰ মাত্ৰ এটা কথা তেখেতে যিটো ৰেফাৰ কৰিলে 3 নম্বৰলৈকে আছিল ছাৰ তেখেতে D2 কোট কৰিলে মই কৰো E the statutory machinery and tribunals are tasked with the identification and detection of illegal immigrants